মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ প্ৰথম শ্ৰেণী ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ লেসন নাম্বাৰ 2 মাই ফেমিলি শীৰ্ষক যেটো পাঠ আছে সেই পাঠটো তোমালোকক বুজাই দিবলৈ লৈছো তোমালোকে মন কৰিবা ইয়াত 1ত যেটো এক্টিভিটি দিয়া আছে পিকচাৰ ৰিডিং ইয়াত এখন ছবি দিয়া আছে তোমালোকৰ পাঠ্যপুথিখনলৈ মন কৰাচোন এখন ছবি দিয়া আছে ইয়াত এই ছবিখনত কিছুমান আমি মানুহ দেখিবলৈ পাইছো আৰু এই মানুহ কেইজন এটা পৰিয়ালৰ এটা ফ্যামিলিৰ সদস্য এতিয়া প্ৰথমতে কাক দেখিছা এজন ফাদাৰ এই পৰিয়ালটোৰ এই ল'ৰা ছোৱালীকেইটা দেউতাক ফাদাৰ এইগৰাকীক আমি গ্ৰেণ্ডফাদাৰ বুলি কওঁ গ্ৰেণ্ডমাদাৰ আইতা মাদাৰ মা গ্ৰেণ্ডফাদাৰ ককা তাৰ পিছত এই দুজন কোন আঙ্কল খুৰা আন্ট খুৰী এতিয়া আমি এই গোটেই পৰিয়ালটোত কেইজন মানুহ দেখিলো কিমান দেখিলো 1 2 3 4 5 6 7 8 এই পৰিয়ালটো 8 জন সদস্যৰে গঠিত মানে 8 জন পৰিয়াল 8 জন মানুহ লগ লাগি এই পৰিয়ালটো হৈছে এতিয়া তোমালোকৰ এই ছবিখনৰ পৰা কিছুমান প্ৰশ্ন দিছে তোমালোকে মন কৰাচোন লেটস টক কবলৈ কৈছে তোমালোকক হাউ মেনি মেম্বাৰ্স আৰ देयर ইন দা ফ্যামিলি ইয়াত কেইজন পাইছিল আমি হিচাপ কৰি 8 জন देयर आर 8 মেম্বাৰ্স ইন দা ফ্যামিলি देयर आर 8 মেম্বাৰ্স ইন দা ফ্যামিলি তাৰপিছত 2 হু ইজ ওয়াচিং টেলিভিশন কোনে টেলিভিশন চাইছে আমি কোনে চোৱা দেখিছো গ্ৰেণ্ডফাদাৰ the grandfather is watching television গ্ৰেণ্ডফাদাৰ জনে কি চাইছে টেলিভিশন চাইছে টিভি চাইছে হয়নে the 3 টুলে আহো what is the grandmother doing grandmother কি কৰিছে knitting সিলাই কৰাটোক ইংৰাজীত knitting বুলি কয় the grandmother is knitting 4 question to who is riding a bicycle কোনে bicycle চলাইছে লৰাটোৱে হয়নে the boy is riding a bicycle নিশ্চয় বুজি পাইছা এতিয়া চোৱা to activity আছে let's listen Arun goes to Hia's house to meet her family অৰুণে হিয়াৰ ঘৰলৈ গৈছে তাই পৰিয়ালৰ সদস্যসকলক লগ পাবলৈ হিয়াই কৈছে হেল্ল' অৰুণ যেতিয়া হিয়াৰ ঘৰত অৰুণ উপস্থিত হৈছে তেতিয়া অৰুণক কি বুলি কৈছে হেল্ল' অৰুণ হিয়া অৰুণ এনে ধৰণে কৈছে তেতিয়া অৰুণে কি বুলি কৈছে হেল্ল' হিয়া হাউ আৰ ইউ তোমাৰ কেনে এনে ধৰণে হিয়াক সুধিছে তেতিয়া হিয়াই কেনে কৈছে শুনা হিয়া আই এম ফাইন অৰুণ মই ভালে আছো অৰুণ এনে ধৰণে কৈছে তোমালোকে কেনে ক'বলৈ উত্তিয়া হলে কোনোবাই যদি হাউ আৰ ইউ বুলি সুধে তোমালোকে যদি ভালে থাকা আই এম ফাইন এনে ধৰণে ক'ব লাগিব এতিয়া হিয়াই কেনে কৈছে আই এম ফাইন অৰুণ মই ভালে আছো অৰুণ এনে ধৰণে কৈছে কাম মিট মাই ফ্যামিলি আহা মই মোৰ পৰিয়ালৰ সদস্যৰ সৈতে লগ কৰি দিওঁ তেনে ধৰণে কৈছে তাৰপিছত চিনাকি কৰাই দিবৰ কাৰণে মাতিছে This is my father এইজন মোৰ দেউতা This is my mother এইগৰাকী মোৰ মা This is my grandfather এইগৰাকী মোৰ ককা এইজন মোৰ ককা This is my grandmother এইগৰাকী মোৰ আইতা This is my pet Mimi the cat এইটো মোৰ পোহনীয়া মেকুৰীটোৰ নাম কি বুলি কৈছে মিমি অৰুণে কৈছে it's a pleasure to meet all of you খুব ভাল লাগিল কৈছে তোমালোকক লগ পাই মই খুব আনন্দ পালো ভাল লাগিল এনে ধৰণে অৰুণে হিয়াৰ পৰিয়ালৰ সদস্যসকলক কৈছে এতিয়া চোৱা নাও লেটস টক এবাউট your family এতিয়া তুমি তোমাৰ পৰিয়ালৰ সদস্যৰ বিষয়ে কেনেকৈ ক'বা I am
এতিয়া মই কোন হেতু ক'ব লাগিব আই এম হৰি মই হৰি এনে তোমালোকৰ যি নাম আছে যাৰ যি নাম আছে নিজৰ নামটো ক'ব লাগিব B2 my father's name is যদু যদু বৰুৱা মোৰ দেউতাৰ নাম যদু বৰুৱা তোমালোকৰ দেউতাৰ নাম নিজৰ দেউতাৰ নাম যি হয় হেতু ক'বা C my mother's name is মোৰ মাৰ নাম আৰতি বৰুৱা তোমালোকৰ মাৰ নাম যি হেতু ক'বা my sisters or brother's name is তোমালোকৰ যদি কাৰোবাৰ sisters আছে বা কাৰোবাৰ ভাইটি বা দাদা আছে তেতিয়া হলে নামটো লিখিব my brother name is অঞ্জন তাৰপিছত ইটো চোৱা I have a little pet we call him her মোৰ এটা সৰু পোহনীয়া মেকুৰী বা কিবা কুকুৰ আছে হেতু নাম I call him her puppy মই কি বুলি কওঁ পাপি বুলি কওঁ এতিয়া তোমালোকে নিশ্চয় পাঠটো বুজি পালা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ